মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপছুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ লেছন 8ৰ ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, স্কেল বা মাপনি বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজত প্ৰকৃত দূৰত্ব কম কৰি লোৱা হয় তাকেই মানচিত্ৰৰ বিদ্যাত স্কেল বা মাপনি বুলি কোৱা হয়। তাৰপিছত কোৱেশ্যন খত কি কৈছে, ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে তাকেই ভৌগোলিক তথ্য ব্যৱস্থা বোলে। তাৰপিছত 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। তো ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল। ইয়াত 3টা অপশ্যন দিছে। 1 ইৰাটষ্টেনিছে, 2 দিছে টলমিয়ে আৰু 3 দিছে কাৰ্ল ৰিটাৰে। তো ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 2 টলেমিয়ে। তাৰপিছত কোৱেশ্যন খত কি কৈছে, 1/10,000 এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ'ল। ইয়াতো 3টা অপশ্যন দিছে। 1 নিৰূপক ভগ্নাংশ, 2 ৰৈখিক স্কেল আৰু 3 ভাষাৰ স্কেল। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব 1 নম্বৰ অপশ্যনটো নিৰূপক ভগ্নাংশ। তাৰপিছত কোৱেশ্যন গত কি কৈছে, আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে 1 মিছৰত, 2 মেছ'পটেমিয়াত আৰু 3 চীনত। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব অপশ্যন 2 মেছ'পটেমিয়াত। তাৰপিছত 3 নম্বৰত দিয়া আছে বহলাই লিখা। তো ইয়াৰ বহলাই লিখাত প্ৰথম কোৱেশ্যনটো কি কৈছে, মানচিত্ৰ অংকনৰ ক্ৰম বিকাশ সম্বন্ধে এটি টকা লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্যতাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছ'পটেমিয়াত, যিটো বৰ্তমান ইৰাকত আছে। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনেধৰণৰ মানচিত্ৰ তৈয়াৰ কৰি উলিওৱা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰ দ্বাৰাই মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বতজ, পাহাৰ, নদ-নদী, ৰাস্তা ঘাট ইত্যাদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাব পাৰিছিল। দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ৰ দ্বাৰা টলেমিয়ে ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবৰ কাৰণে যত্ন কৰিছিল। তাৰপিছত কলম্বাছ, ভাস্কো ডা গামা ইত্যাদি অভিযান্ত্ৰিকসকলে পৃথিৱীৰ বিভিন্ন স্থান আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপাযন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিলে। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে, ভূগোল অধ্যয়নত কি কি প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভূগোল অধ্যয়নত মানচিত্ৰ, আৰ্হি চিত্ৰ, কম্পাছ আৰু নক্সা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও পৃথিৱীখনক ভালদৰে বুজাবলৈ ভূগোল অধ্যয়নত
GIS ব্যৱহাৰ কৰা হয়। GIS ভৌগোলিক তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ভূগোল অধ্যয়নত ৰিমট সেন্সিঙে ব্যৱহাৰ উপগ্ৰহৰ চিত্ৰৰ দৰেই আমাক ওপৰৰ পৰা ছবি দিয়ে। GPS-এ আমাক সঠিক স্থান বিচাৰি উলিয়াবলৈ সহায় কৰে। আমি স্থানীয় তথ্যৰ ব্যাখ্যা আৰু উপস্থাপন কৰিবলৈ ডিজিটেল মেপিং আৰু দৃশ্যায়ন সঁজুলি ব্যৱহাৰ কৰোঁ।